নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্টৰ অফিচিয়েল আপডেটছ। তো ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা ইয়াৰ অনলাইন এপ্লাই হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক এতিয়া CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্টৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ'টো চাই লওক। আসাম পুলিচৰ ABB কেতিয়া নতুন কেতিয়া ওলাব? সেকেন্ড লিষ্ট ওলাব নে নাই? তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো যিহেতু CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চি অৰ্থাৎ আছাম পুলিচৰ ABUBৰ লগতে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি অক্টোবৰ নৱেম্বৰ মাহত অহা কথা ক'লে, তো ইয়াৰ নিউ ভেকেঞ্চিখিনি অক্টোবৰ মাহত অহাৰ সম্ভাৱনা বহুতেই বেছি, কিয়নো যোৱাবাৰো অক্টোবৰ মাহতেই আছাম পুলিচৰ ভেকেঞ্চিখিনি আহিছিল, গতিকে এইবাৰেও অহাৰ সম্ভাৱনা বহুতেই বেছি। তো যিহেতু CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চি অহাৰ কথা বহু ঠাইতে কৈ আছে, তো ইয়াৰ ভেকেঞ্চি নিশ্চয় আহিব। আৰু লগতে CM ছাৰে এইটোও কৈ আছে যে আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰৰ নিউ ভেকেঞ্চি আহিব। তো ইয়াতে AFPF কনষ্টেবল, ফৰেষ্ট গাৰ্ড আদি ভেকেঞ্চিসমূহ আহিব পাৰে। তো আপোনালোকে ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। তো বন্ধু বান্ধৱীসকল, যদিহে আছাম পুলিচৰ এই ভেকেঞ্চিখিনি অৰ্থাৎ আছাম পুলিচৰ ABUB আৰু আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি অক্টোবৰ বা নৱেম্বৰ মাহত আহে, তেন্তে ইয়াৰ ৰিক্ৰুটমেণ্টটো অৰ্থাৎ ইয়াৰ ফিজিকেল টেষ্টটো জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে। তো যদিহে আপোনালোকে এই আছাম পুলিচৰ, আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনিত চাকৰি ল'ব বিচাৰে, তেন্তে আপোনালোকে এতিয়াৰে পৰা ইয়াৰ ফিজিকেল টেষ্টৰ লগতে ৰিটেন টেষ্টৰ বাবে সাজু হৈ থাকক। বিশেষকৈ এতিয়াৰে পৰা ইয়াৰ ফিজিকেল টেষ্টৰ বাবে সাজু হওক, কাৰণ ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব পাৰিলেহে আপোনালোকে ৰিটেন টেষ্টত বহিব পাৰিব। আৰু এইবাৰো আছাম পুলিচৰ এই ভেকেঞ্চিখিনিত ফিজিকেল টেষ্টৰ কাট অফ হাই যোৱাৰ সম্ভাৱনা বহুতেই বেছি। গতিকে আপোনালোকে ইয়াৰ ফিজিকেল টেষ্টত এটা ভাল নম্বৰ উঠাবৰ বাবে এতিয়াৰে পৰা ভালকৈ প্ৰস্তুতি কৰাটো বহুতেই প্ৰয়োজনীয়। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।